নমস্কাৰ বন্ধু বান্ধৱীসকল এডিআৰই 2ৰ বাবে আপোনালোকলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আগবঢ়াইছো কুৱেশ্যন নম্বৰ 1 প্ৰথম অসমীয়া সনেট কবি কোন অপচন এ চন্দ্ৰকুমাৰ আগৰৱালা বি লক্ষ্মীনাথ বেজবৰুৱা চি হেমচন্দ্ৰ গোস্বামী ডি আনন্দ চন্দ্ৰ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি হেমচন্দ্ৰ গোস্বামী কুৱেশ্যন নম্বৰ 2 প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি অপচন এ প্ৰিয়তমাৰ চিঠি বি মমতাৰ চিঠি চি বিলাতৰ চিঠি ডি ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ প্ৰিয়তমাৰ চিঠি কুৱেশ্যন নম্বৰ 3 প্ৰথম অসমীয়া সনেট পুথিখনৰ নাম কি অপচন এ প্ৰিয়তমাৰ চিঠি বি সুৰভি চি মালস ডি লাহৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি মালস কুৱেশ্যন নম্বৰ 4 প্ৰথম অসমীয়া সনেট পুথি মালসৰ ৰচক কোন অপচন এ হিতেশ্বৰ বৰবৰুৱা বি হেমচন্দ্ৰ গোস্বামী চি লক্ষ্মীনাথ বেজবৰুৱা ডি চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ হিতেশ্বৰ বৰবৰুৱা কুৱেশ্যন নম্বৰ 5 ধৰ্ম পুস্তকৰ লেখক কোন অপচন এ আত্মাৰাম শৰ্মা বি হেম বৰুৱা চি প্ৰহ্লাদ শৰ্মা ডি হেমন্ত শৰ্মা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আত্মাৰাম শৰ্মা কুৱেশ্যন নম্বৰ 6 প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি অপচন এ অসম বুৰঞ্জী বি ধৰ্মগ্ৰন্থ চি ধৰ্ম পুস্তক ডি বাইবেল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি ধৰ্ম পুস্তক কুৱেশ্যন নম্বৰ 7 অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি অপচন এ উৰণী বি ঘৰ জেউতী চি সেউতী ডি শ্ৰীময়ী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ঘৰ জেউতী কুৱেশ্যন নম্বৰ 8 প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি অপচন এ বিলাতৰ চিঠি বি প্ৰিয়তমাৰ চিঠি চি সাগৰ দেখিছা ডি মমতাৰ চিঠি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বিলাতৰ চিঠি কুৱেশ্যন নম্বৰ 9 বিলাতৰ চিঠি নামৰ ভ্ৰমণ কাহিনী গ্ৰন্থখনৰ লেখক কোন অপচন এ হেমচন্দ্ৰ গোস্বামী বি জ্ঞানাভিৰাম বৰুৱা চি হেমচন্দ্ৰ বৰুৱা ডি যতীন্দ্ৰনাথ দুৱৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জ্ঞানাভিৰাম বৰুৱা কুৱেশ্যন নম্বৰ 10 বকুল বনৰ কবি হিচাপে খ্যাত কবিগৰাকীৰ নাম কি অপচন এ ৰঘুনাথ চৌধুৰী বি আনন্দ চন্দ্ৰ বৰুৱা চি নৱকান্ত বৰুৱা ডি অতুল চন্দ্ৰ হাজৰিকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি আনন্দ চন্দ্ৰ বৰুৱা কুৱেশ্যন নম্বৰ 11 প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন অপচন এ যতীন্দ্ৰনাথ দুৱৰা বি আনন্দ চন্দ্ৰ বৰুৱা চি চন্দ্ৰকুমাৰ আগৰৱালা ডি লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ যতীন্দ্ৰনাথ দুৱৰা কুৱেশ্যন নম্বৰ 12 প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি অপচন এ ল'ৰা বন্ধু বি ৰংমন চি সফুৰা ডি মৌচাক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ল'ৰা বন্ধু কুৱেশ্যন নম্বৰ 13 বাল্মীকিৰ ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল অপচন এ মাধৱ কন্দলী অপচন বি মহেন্দ্ৰ কন্দলী চি শংকৰদেৱ ডি মাধৱদেৱ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মাধৱ কন্দলী কুৱেশ্যন নম্বৰ 14 জোনাকী আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন অপচন এ চন্দ্ৰকুমাৰ আগৰৱালা বি লক্ষ্মীনাথ বেজবৰুৱা চি হেমচন্দ্ৰ গোস্বামী ডি ভৱেন্দ্ৰনাথ শইকীয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ চন্দ্ৰকুমাৰ আগৰৱালা কুৱেশ্যন নম্বৰ 15 প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি অপচন এ পাতালপুৰী বি ল'ৰা বন্ধু চি মৰমৰ দেউতা ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পাতালপুৰী কুৱেশ্যন নম্বৰ 16 কোনজন অসমীয়াক ভাঙনি কোঁৱৰ নামেৰে জনা যায় অপচন এ চন্দ্ৰকুমাৰ আগৰৱালা বি আনন্দ চন্দ্ৰ আগৰৱালা চি হেমচন্দ্ৰ গোস্বামী অপচন ডি ভৱেন্দ্ৰনাথ শইকীয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি আনন্দ চন্দ্ৰ আগৰৱালা কুৱেশ্যন নম্বৰ 17 প্ৰথম অসমীয়া শিশু উপন্যাস পাতালপুৰীৰ ৰচক কোন অপচন এ গুণাভিৰাম বৰুৱা বি আত্মাৰাম শৰ্মা চি হৰগোবিন্দ শৰ্মা ডি ভৱেন্দ্ৰনাথ শইকীয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি হৰগোবিন্দ শৰ্মা কুৱেশ্যন নম্বৰ 18 প্ৰথম অসমীয়া নাটকখনৰ নাম কি অপচন এ ৰামনৱমী বি চিহ্নযাত্ৰা চি বেলিমাৰ ডি জয়মতী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি চিহ্নযাত্ৰা কুৱেশ্যন নম্বৰ 19 চোৰ ধৰা নাটখন কোনে ৰচনা কৰিছিল অপচন এ মাধৱদেৱ বি শংকৰদেৱ চি মহেন্দ্ৰ কন্দলী ডি ওপৰৰ এটা নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মাধৱদেৱ কুৱেশ্যন নম্বৰ 20 অসমীয়া নাট্য সাহিত্যৰ জনক কোন অপচন এ শংকৰদেৱ বি মাধৱদেৱ চি লক্ষ্মীনাথ বেজবৰুৱা ডি চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জনক শংকৰদেৱ কুৱেশ্যন নম্বৰ 21 প্ৰথম অসমীয়া আধুনিক নাট ৰামনৱমী কোনে ৰচনা কৰিছিল
অপশ্যন এ গুণাভিৰাম বৰুৱা, বি ভৱেন্দ্ৰনাথ শইকীয়া, চি হৰগোবিন্দ শৰ্মা, ডি ফণী শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুণাভিৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 22, বাঁহী আলোচনীখন প্ৰথম কেতিয়া প্ৰকাশ কৰা হৈছিল? অপশ্যন এ 1909 চনত, অপশ্যন বি 1809 চনত, চি 1903 চনত, ডি 1904 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1909 চনত। বাঁহী আলোচনী প্ৰকাশ কৰা হৈছিল 1909 চনত। কুৱেশ্যন নম্বৰ 23, কোন চনত অ' মোৰ আপোনাৰ দেশ গীতটো আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল? অপশ্যন এ 1927 চনত, বি 1827 চনত, চি 1921 চনত, ডি 1924 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1927 চনত। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।